এই কামটোতো সম্পূৰ্ণ এটা ৰাজনৈতিক হত্যাকাণ্ডই হৈ পৰিলে এতিয়া। কাৰণ কিয় যিটো ঘটনা নেকি জয়ন্ত গোস্বামীৰ লগত হৈ আছিলে, তেওঁলোকৰ সকলোবোৰ এওঁ জীয়াই থাকিলে বা এওঁ জীৱিত হৈ থাকি ওচৰত থাকিলেও তাৰমানে গোটেইখিনি তেওঁলোকৰ ধৰা পৰিব। সেইটো কাৰণে তেওঁক ইয়াৰ পৰা বাহিৰ কৰি তেওঁলোকে ৰখাই থৈছে, নহয় তেওঁলোক হত্যা কৰিছে। কাৰণ কিয় তেওঁ জয়ন্ত গোস্বামী সাক্ষী তেওঁৱে আছিলে। সেইটো কাৰণে গোটেইবোৰ সম্পূৰ্ণ তথ্যখিনি ওলাই পৰিব বুলি ভয়তে তেওঁলোকে এই কামটো কৰিছে। দুৰ্নীতি তদাৰকৰ ওচৰত গৈছিল, এই ক্ষেত্ৰত কোনোবা মন্ত্ৰী বা বিধায়কে তেওঁ সহায় কৰিছিল বুলি আপুনি গম পায় নেকি? সেই বিষয়ে মই নাজানো। কাৰণ কিয় তেওঁ যাওঁতেই তেওঁ সেইটো কামত যে গৈছে সেই কথাটো মোক অৱগত কৰা নাছিলে, আৰু মোক বেলেগ অফিচৰ কামত যাওঁ বুলি কৈছিলে। সেইটো কাৰণে মই একো নাজানো সেই বিষয়ে। এতিয়া বাৰে বাৰে কৈ থকা হৈছে যে আপোনাৰ কেইবাখনো পলিচি মেচিউৰিটি পাবৰ কাৰণে বা কিবা কিবি এনেকুৱা ধৰণৰ হেৰি কথাখিনি, এই কথাখিনি আপুনি কিবা জানে বা কি ক'ব? সেইটো সম্পূৰ্ণ মিছা। কাৰণ কেলৈ পলিচি তেওঁ দুখন আছে, দুখনত ইমান কোটি কোটি টকা হ'ব পাৰে জানো? মই পাৰে বুলি মই ভবা নাই, ময়ো নাজানো বাৰু, চোৱা নাই। এখনত 18,000, ইখনত কিমান আছিলে মোৰ এতিয়া ইমান মনত নাই। কিন্তু তেওঁ দুখন পলিচিত ইমান কোটি কোটি টকা হ'বগৈ পাৰে জানো? আৰু কোটি টকাই হ'ল, তেওঁ কোটি টকা পইচাৰ কাৰণে ইমান এটা কাম কৰি আছে। তেওঁ সেই কোটি টকাটোৰ কাৰণে তেওঁ কাৰো নিজেই মৰি যাব পাৰে, তেওঁ আনক হত্যা কিয় কৰিব লাগে? তেওঁ দেখোন নিজে ইমান গাড়ী চলাই থাকে, স্কুটাৰ চলাই থাকে, তেওঁনো ক'ৰবাত খুন্দা মাৰি দেখোন তেওঁ দেখোন সেইটো মৃত্যুবৰণ কৰিব। তেতিয়াওতো আমি টকাটো পালোহেঁতেন। তেওঁ কাৰোবাক হত্যা কৰিব লাগে নেকি? এইটো এটা সম্পূৰ্ণ ষড়যন্ত্ৰ। আৰু লাখে লাখে টকা ধাৰ থকা বুলি কৈছে যে। লাখে লাখে টকা ধাৰ থাকিবও পাৰে, মই সেইটো নাই বুলি নকওঁ, আৰু মই নাজানো, বিশেষ মোক নজনাই যেতিয়া। কিন্তু ধাৰ থাকিলেই মানুহ এজন মৰিব পাৰে। তেওঁতো কামৰ পইচা পাবলৈ আছে, তেওঁ কাম কৰিয়ে আছে। তেওঁ ধাৰ থাকিলে মানুহজন মৰি যাব পাৰে নেকি? মানুহগৰাকীক এনেকৈ ফচাই থৈ যাব পাৰে নেকি?